সরকারের বিষয়ে আমি প্রদান করব জানাবো অসমত ৰাষ্ট্ৰপতি শাসন প্ৰদান কৰিব লাগে যেহেতু অসম চৰকাৰখন ব্যৰ্থ চৰকাৰ তেওঁলোকৰ মন্ত্ৰী বিধায়কসকলে আজি অসমৰ ৰাইজৰ আগত এই কথা স্বীকাৰ কৰিছে গতিকে এই চৰকাৰৰ আমি প্ৰয়োজন বোধ কৰা নাই গতিকে অনতিপলমে অসমত ৰাষ্ট্ৰপতি শাসন প্ৰদান কৰিব লাগে লগতে বিটিডিত বহবাহ কৰা ভাৰতীয় নাগৰিকসকলৰ জীৱন সম্পত্তিৰ নিৰাপত্তা প্ৰদান কৰিব লাগে বিটিচি চুক্তি বাতিল কৰিব লাগে বিটিডিত যি সাম্প্ৰদায়িক মন্তব্য কৰিলে উৰ্মিলা ৰাণী ব্ৰহ্মক গ্ৰেপ্তাৰ কৰিব লাগে লগতে বিপিএফ দলৰ নেতৃসকলক উপযুক্ত শাস্তি দিব লাগে তদন্ত কৰিব পাৰিব ইয়াত জড়িত থকা ৰাজনৈতিক নেতাসকল ন্যায়ৰ পৰা হাত সাৰি যাব বুলি আমি ভাবোঁ যেহেতু ন্যায় গঠন কৰা হৈছে উগ্ৰপন্থী জড়িত সমস্যাসমূহ সমাধান কৰাৰ অৰ্থে মুখ্যমন্ত্ৰী যিজন গৃহ বিভাগৰ দায়িত্বত আছে সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে বুলি আমি ভাবোঁ গতিকে তেওঁলোকে নথি স্বীকাৰ কৰি এতিয়া পদত্যাগ কৰিব লাগে।